এসপ্তাহৰ ভিতৰত আপোনাৰ চুলি ফটা বন্ধ কৰি দিম কেনেকৈ বন্ধ কৰিম যদি ভিডিঅ'টো কিন্তু শ্বেয়াৰ মাৰিব লাগিব তেতিয়াহে কিন্তু বন্ধ হ'ব নহ'ব দেই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই পুখুৰীটো পাই আৰু পুখুৰীটো মানে গৈ আছোঁ ক'লৈ জানেনে আচলতে ইমান ধুনীয়াকৈ আমাৰ পথাৰত সৰিয়হ ফুলি আছে ন আৰু এই সৰিয়হ ফুলখিনি বোলো আপোনালোককো ভালকৈ দেখাওঁ আৰু নিজৰ খেতিও চাবলৈ যাওঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ আনফালে আছে এইফালে মটৰ বেলেগে কৰি থোৱা বাৰু মই কৰা নহয় আৰু এইফালে মানে মটৰখিনি দেখাই ল'লোঁ আৰু আনফালে আছে এইখিনি খেতি যিহেতু মোৰ ককাইদেউ মানে সৰিয়হ কি ধুনীয়াকৈ ফুলি আছে চাওক আৰু নিজৰো এনেকৈ সৰিয়হ আছে সেয়াও চাবলৈ যাওঁ তো আপোনালোককো দেখাওঁ কিছু ইনফৰ্মেশ্যন ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আপোনালোকক তো ডাইৰেক্ট গৈ আছোঁ আমাৰ সৰিয়হখিনিলৈ এইখিনি বাৰু ককাইদেউ ভাগৰ ইয়াত প্ৰায় লাগভাগ আপোনাৰ 16 বিঘা আছে আৰু আনফালে মোৰ ভাগ বাৰু বেছি নাই প্ৰায় 10 বিঘা মানহে আছে তো তাকে চাবলৈ গৈ আছোঁ আপোনালোকো বলক মোৰ লগত এইফালে আহি গ'ল ভৰফুল মানে এইটো যিহেতু মোৰ ভাগৰ নহয় বাৰু মোৰ ওচৰৰ এজন দাদা ভাগৰ আমাৰ গাঁৱৰ এজন দাদা ভাগৰ আৰু এইফালে আছে মোৰ ভাগৰ ডোখৰ আৰু এইফালে আছে এইকণো মোৰে হয় ইয়াতো প্ৰায় 2.5 বিঘা 3 বিঘা আছে যিহেতু মোৰ ভাগৰ বাৰু ভৰফুল হোৱা নাই মানে অলপ চুপৰি লৈছে আৰু সৰিয়হ কেনেকুৱা হৈছে বাৰু আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন বাৰু দেই মানে অকণমান ওচৰৰ পৰা দেখাই দিছোঁ সৰিয়হখিনি চাই ল'ব পাৰে এইফালে তো ক'বচোন কেনেকুৱা হৈছে সৰিয়হ কমেণ্ট কৰি জনাব আৰু বন্ধু বান্ধৱীসকল মই আপোনালোকক এটা কথা কওঁ যিটো মই আপোনালোকক কোৱা নাই বাৰু আপোনালোকে আমাৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্ট কৰি বাৰু জনাবচোন যিহেতু আমি মানে অসমৰ কিছু প্ৰান্তলৈ যাম বুলি ভাবিছোঁ কেইখনমান জিলালৈ আমি ফুৰিবলৈ যাম বুলি ভাবিছোঁ তেতিয়া আপোনালোকৰ ঘৰতো সোমাবলৈ চেষ্টা কৰিম মানে আপোনালোকক লগ পাবলৈ চেষ্টা কৰিম আজি এই সৰিয়হ ফুলৰ মাজতে আপোনালোকক এটা খুব ধুনীয়া ইনফৰ্মেশ্যন ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো ডাইৰেক্ট গৈ আছোঁ মানে সৰিয়হখিনি ইফালে গৈ আছোঁ এটা ঠাইত লৈ ল'ম ভাল এটা লোকেশ্যন তাৰ পৰা আপোনালোকক ইনফৰ্মেশ্যন ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম তো বলক গৈ আছোঁ এডোখৰলৈ তো এডোখৰ মানে আপোনাৰ ভাল প্ৰাকৃতিক পৰিৱেশলৈ আহি ল'লোঁ যিহেতু এখন নদীৰ কাষতে বহি লৈছোঁ বাৰু আৰু ইফালে আছে আপোনাৰ সৰিয়হ খেতি ফুল মানে যিহেতু সৰিয়হ ৰখিবলগীয়া হয় ন এতিয়া তো বহুত বন্ধু বান্ধৱীয়ে মোক সুধি আছিলে মোৰ দেউতা কেনে আছে এতিয়া মানে স্বাস্থ্য কেনে হৈ আছে তো আপোনালোকক অকণমান ইনফৰ্মেশ্যন ভিডিঅ'টো দিয়া আগতে অকণমান দেউতা ভাগৰ স্বাস্থ্যৰ দেখাই দিছোঁ মানে ফটো কপি দেখাই দিছোঁ মানে অকণমান ভিডিঅ' ক্লিপ এটা আছে দেখাই দিছোঁ প্ৰথমতে মোৰ দেউতাৰ স্বাস্থ্য কেনেকুৱা আছিলে সেয়াও দেখাই দিছোঁ আপোনালোক প্ৰথম চাই লওক এনেকৈ হাঁহি থকা মুখখন আজি মুখত হাঁহি বিৰিঙনি একেবাৰে নাইকিয়া হৈ গ'ল আৰু দেউতাৰ স্বাস্থ্য দেখিলে মনটো একেবাৰে বেয়া লাগে যি দেউতাই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে আজি সেই দেউতাক আকৌ সেই হাঁহিটো ঘূৰাই আনিব পৰা নাই ভাবিলে কিবাই লাগে দিয়কচোন কি কৰিব ভগৱানৰ লীলা আৰু আমিতো একো কৰিব নোৱাৰি ঈশ্বৰে কৰিলেহে কৰা আৰুনো কি কৰিব ভাবিয়ে অন্ত পোৱা নাই আৰু এতিয়া চাওক দেউতা এতিয়া কেনে হৈ আছে একেবাৰে স্বাস্থ্য বেয়া কিনো ক'ব আৰু উপায় নাই কপালত যিটো লিখা থাকে সেয়াই হয় ন আৰু মনটো খুবেই দুখ লাগি আছে আৰু তাৰ আগতে আৰু এটা কথা কৈলোঁ খুব ধুনীয়া এটা গীত দেউতাৰ কাৰণে যিটো ৰেকৰ্ডিং কৰা হৈ আছে বাৰু আপলোডহে কৰা নাই গুণগুণাই দিওঁ বাৰু প্ৰথম আপোনালোকে শুনিলক তাৰপিছত মই ইনফৰ্মেশ্যন এটা ভিডিঅ' দিম আপোনালোকে ভাল এটা ইনফৰ্মেশ্যন আপোনালোকে যিটো আপোনালোকৰ উপকৃত হ'ব সেই ইনফৰ্মেশ্যন ভিডিঅ'টো পায় তো প্ৰথম মই গীতটি দেউতা ভাগে অকণমান গুণগুণাই লওঁ দেই মৰমৰে দেউতা ঐ আমাক এৰি নাযাবি অচিন দেশলৈ গ'লেও পাহৰি নাযাবি দিন হাজিৰা কৰিলি কত কষ্ট কৰিলি জীৱন শেষৰ সময়ত মাত দিবলৈ কোনো নাই মনৰে ঐ বেজাৰত আয়ু পৰিল বেমাৰত ভাল কৰিব পৰা নাই আমাৰ হাতত উপায় নাই জীৱন দুদিনীয়া গলে ঘূৰি নহা মাত হাৰ লগোৱাই টান মোৰ দেউতা ঐ মাত হাৰ লগোৱাই টান আচলতে বেছিকৈ গুণগুণাই নিদিওঁ মাজৰ অকণমান কলিহে আপোনালোকক গুণগুণাই দিলোঁ যিহেতু আপলোডে কৰা হোৱা নাই ন সেই ভিডিঅ'টো মানে এই গীতটি খুব সোনকালে আপলোড কৰিম আৰু হাতত তেনেকৈ পুঁজি পইচাও নাই ভিডিঅ' অকণ বনাই পেলাই আপোনালোকৰ মাজলৈ দিবৰ কাৰণে মোবাইলতে কৰাহে বহুতেই কষ্ট হয় এটা ভিডিঅ' বনাওঁতে আপোনালোকেতো সকলোৱে জানেই ন আৰু সেয়েহে ভিডিঅ'বিলাকো শ্বেয়াৰ এটা মাৰিব চাব খুবেই ভাল লাগিব চালে মানে যিহেতু আপোনালোকৰ কাৰণে কিছুমান ইনফৰ্মেশ্যন ভিডিঅ' হওক কিছুমান গীতৰ কলি হওক আপোনালোকলৈ আগবাঢ়িবলৈ চেষ্টা কৰোঁ আৰু সেইবিলাক যদি আপোনালোকে যদি নাচায় বা বেলেগ এজনলৈ যদি ঠেলা মাৰি নিদিয়ে খুবেই বেয়া লাগে মনটো হয়নে বাৰু তো সেইবিলাক বাদ দিলোঁ বাৰু আপোনালোকে কি কৰে কৰিব আৰু যদি ভাল পায় কৰিব যদি বেয়া পায় থৰি না কৰিব মুখে তো এতিয়া আপোনালোকক মই পোনপ্ৰথমে ইনফৰ্মেশ্যন ভিডিঅ'টো দি লওঁ ৰ'ব আজি মই যিটো ইনফৰ্মেশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ কেৱল মহিলাসকলৰ বাবে মানে চুলিৰ বিষয়ে ক'ম মই এই কথাখিনি আপোনালোকে চাব পাৰে কিছুমান ছোৱালী হওক বা বোৱাৰী মানুহ হওক বা মানে মাইকী মানুহ হওক আপোনাৰ কেঁকুৱাকৈ চুলি থাকে আৰু কেঁকুৱাকৈ চুলি থাকে কিছুমানে হিট দি পোন কৰি আনে কোনোবাই কিবা বেলেগ ধৰণে কৰি ঠিক কৰি লয় আৰু নিজৰ চুলি আৰু কোনোবাই ভাল চেম্পু মাৰে কোনোবাই কম দামী চেম্পু মাৰে আৰু ধনীসকলৰ কথা নকওঁ যিসকলে বেছিকৈ চুলিৰ ওপৰত মেইনটেইন কৰে তেখেতলোকক মই নকওঁ মানে তেখেতলোকেতো নিজেই গম পাইছে আৰু তেখেতলোকে মেডিকেল চেডিকেল গৈ হ'লেও নিজৰ চুলি যত্ন কৰি
ভালকৈ ৰাখিবলৈ চেষ্টা কৰে। আৰু মই দুখীয়াসকলৰ কথা কওঁ আপোনালোকক, যিহেতু ময়ো দুখীয়া মানুহ ন, আৰু সেইকাৰণে দুখীয়াসকলৰ কথা কৈ খুবেই ভাল লাগে। কিন্তু আপোনালোকক এই দুখীয়া মানুহৰ যিখিনি ছোৱালী আছে, সেই ছোৱালীখিনিয়েনো আপোনাৰ এই কেঁকুৱা চুলি হওক বা আপোনাৰ চুলি ফটা হওক বা কেনেকৈ ঠিক কৰিব তেখেতলোক। মই কেঁকুৱা চুলিটোৰ কথা বিশেষ নকওঁ, মই ফটা কথা কৈ দিছোঁ। কিছুমান আপোনালোকে চাব পাৰে, কিছুমান চুলি মানে ছোৱালী মানুহ হওক, বোৱাৰী মানুহ হওক বা অন্যান্য চুলিবিলাক ফাটে, নহয়নে বাৰু? আৰু কিছুমান মেডিকেলৰ কিছুমানে আপোনাৰ পাৰ্লাৰলৈ গৈ কাটি আনে, মানে বেয়া লাগে দিয়কচোন, লাজ লাগে। মানে চুলিখিনি ফাটিছে বুলি ক'লে মানে, বা লগৰজনীয়ে কয় তোমাৰ চুলিখিনি ফাটিছে বুলি ক'লে খুবেই বেয়া লাগে মানে তেখেতৰ মনটো খুবেই দুখ লাগে। আৰু সেই চুলি ফটাটো কেনেকৈ আপুনি বন্ধ কৰিব? এসপ্তাহৰ ভিতৰত আপোনাৰ চুলি ফটা বন্ধ কৰি দিম। কেনেকৈ বন্ধ কৰিম? যদি ভিডিঅ'টো কিন্তু শ্বেয়াৰ মাৰিব লাগিব, তেতিয়াহে কিন্তু বন্ধ হ'ব, নহ'ব দেই। আপোনালোকক মই কৈ থওঁ বাৰু, হ'ব কি কয় কৰিব বাৰু, শ্বেয়াৰ মাৰিব নেমাৰিলেও নাই, কিন্তু আপোনালোকে চাওক ভিডিঅ'টো। আৰু যদি আপোনালোকৰ ওচৰ চুবুৰীয়া কোনোবা তেনেকুৱা চুলি ফটা মানুহ আছে, মানে ছোৱালী মানুহ যদি আছে বা মহিলাসকল যদি আছে, তেখেতসকলে এই ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব, কেনেকৈ বন্ধ হ'ব। যিহেতু আপোনালোকৰ কোনোবা নাথাকিবও পাৰে, চুলি নাফাটিবও পাৰে ন। আৰু ঠাণ্ডা দিনত বেছিকৈ চুলিটো ফাটে বাৰু, যিহেতু জুই চুই ফুৱা হয় ন, চুলি যত্ন ল'বলৈ অকণমান অসুবিধাও হয় ঠাণ্ডা দিনত। গৰম দিনত হ'লে বেলেগ কথা। তো মই বেছিকৈ বহলাই নাযাওঁ, আপোনালোকক পোনপ্ৰথমে কৈ থৈ যাওঁ, চুলি ফটা আপুনি কিহে বন্ধ কৰিব? আপোনালোকৰ ঘৰৰ ওচৰত বগৰী গছ আছে নহয় বাৰু? বগৰী গছৰ কোঁহ কেইটামান ছিঙি আনিব। সেই কোঁহকেইটা আপুনি ল'ব, আপুনি পৰ্যায়ক্ৰমে আপোনাৰ চুলি চাই আৰু ঔটেঙাটো আপোনালোকে সকলোৱে চিনি পায়, ঔটেঙা বীজ ল'ব আৰু লগত কেইটামান চাহপাত দি পেলাই খুন্দি আপোনাৰ চুলিত এসপ্তাহ লগাওক। যদি আপোনাৰ ফটা চুলি যদি ভাল নহয়, মোৰ নাম সলাই থ'ব। মই আপোনালোকক মিছাকৈ কোৱা নাই, কিন্তু কেৱল মহিলাসকলৰ বাবে। মতা মানুহ ইমান দীঘলকৈ চুলি আৰু কোনো নাৰাখেও। আৰু সেয়েহে কৈছোঁ মানে আপোনালোকে মহিলাসকলে সেই মই যিখিনি বন ঔষধি কথা ক'লোঁ, আপোনালোকে লগাই চাওক। আপোনাৰ কোনো ইনফেকশ্যন নহয়, চিন্তা কৰিব নালাগে। যদি ইনফেকশ্যন হ'ব বুলি চিন্তা কৰিছে, অকল আগতহে লগাব লাগে। যিহেতু আপোনাৰ যোনখিনিত চুলি ফাটিছে সেইডোখৰতে আপুনি লগাব লাগে, গোটেই চুলিখিনি নলগালেও কোনো অসুবিধা নাই। আৰু ঘৰৰ ওচৰৰ মানুহক আপোনালোকে বয়োজ্যেষ্ঠ মানুহক সুধি চাব, ঔটেঙা বীজ লগালে বা আপোনাৰ বগৰী কোঁহ লগালে যদি চুলি বেয়া হয় বুলি কয়, মোৰ নাম সলাই থ'ব বুলি ক'লোঁ। আপুনি বগৰী কোঁহ কেইটামান লওক, বগৰী গছৰ কোঁহ মানে কুঁহিপাত কেইটামান লওক, ঔটেঙা এটা বীজ লওক, লগত কেইটামান চাহপাত দি খুন্দি আপুনি চুলি ফটা অংশত আপুনি লগাই থওক। যদি ভাল নহয়, মোৰ নাম সলাই থ'ব। বেছিকৈ নকওঁ, 100% গেৰাণ্টি আপোনালোকে ভাল পাবই। আজি ইনফৰমেশ্যন ভিডিঅ'টো ইমানেই আছিলে, আৰু আপোনালোকে লগাই ট্ৰাই কৰি চাওক। ইয়াৰ অনাগত দিনত ইয়াতকৈ ভাল দিব লাগে। গেৰুৱা ফটা হওক, অন্যান্য লিপছ ফটা মানে ওঠ ফটা হওক, দিবলৈ চেষ্টা কৰিম বাৰু। তো বছ বন্ধু অকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি মই ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথাও কৈছোঁ বা নকৰিবলগীয়া কাম কৰিছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাই কণ্ঠে মাফ কৰি দিওঁ। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম।